Good morning, Assalamualaikum, Namaskar. আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন ব্লগলৈ। কি খবৰ সকলোৰে খবৰ চাগে নিশ্চয় সকলোৰে খুবেই ভাল কিছু আলহামদুলিল্লাহ আমাৰো ভাল। আৰু আজিৰ ব্লগটো মই ক'ৰ পৰা ষ্টাৰ্ট কৰি আছোঁ জানেনে? এতিয়া আমি আছোঁ লামডিং, মানে স্কুল দুদিনৰ কাৰণে বন্ধ আছে, শনিবাৰ দেওবাৰ আৰু সোমবাৰ। তো আজি হ'ল দেওবাৰ। তাৰপিছত এতিয়া আমি ঘৰৰ পৰা লৰালৰিকৈ ওলালোঁ, ব্লগটো ষ্টাৰ্ট কৰিব পৰা নাছিলোঁ। তো ভাবিলোঁ এতিয়া ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু এয়া এতিয়া নামিছোঁ আমি পেট্ৰল পাম্পত বাথৰুম যাবৰ কাৰণে। আৰু সেইফালে পিছফালে আছে বা, ভাবিছিলোঁ ব্লগটো ষ্টাৰ্ট নকৰোঁ। তাৰপাছত এতিয়া ভাবিলোঁ ক'ৰবাত গৈ আছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, তো চাই থাকক। আমি ক'ত গৈ আছোঁ আপোনালোকক কোৱা নাই নহয়, টাইটেল আৰু থাম্বনেইল চাই গম পাইছে, তথাপিও কৈ আছোঁ আমি হাফলং যাব ওলাইছোঁ। মানে বহুত দিন হৈ গ'ল নোলোৱা, জুমি বা অপাৰেশ্যন হ'ল, তাৰপিছত ময়ো স্কুলত সোমালোঁ। এতিয়া 3 দিন একেলগত বন্ধ পালোঁ, ভাবিলোঁ ক'ৰবাত ওলাই যাওঁ, মাইণ্ডটো অলপ ফ্ৰেছ হ'ব। আৰু এয়া জানেনে, গাড়ীত নাজানো ক'ৰ পৰা বিছা আহিছে, আৰু এইফালে মাদিহা আৰু জীয়ান আছিলে, আৰু মাদিহা জীয়ানৰ বোলে পূৰা খজুৱাই আছে, আৰু মাদিহাটো একদম গাল চাল ফুলি গ'ল। আৰু এয়া চাওক, ৰাস্তাৰ ভিউটো ইমান বেছি ধুনীয়া। তো বলকচোন আমাৰ লগত আপোনালোকে অলপ এনজয় কৰক। আৰু এতিয়াও আমি হাফলং পোৱা নাই, আৰু আধা ঘণ্টামান লাগিব। আৰু মোৰ মাথাটো ইমান বেছি বিষাই আছে, আৰু ক'ৰবাত লং জাৰ্ণিত ওলাই আহিলে আপোনালোকেতো গম পায়েই মোৰ মাথা বিষটো কম্পালচৰি হয়। আমি এতিয়া আহি পালোঁ হাফলং। হাফলং মানে DC অফিচৰ আগত আছোঁ। মানে ইয়াৰ পৰা দাদা এজনে মানে আমাক লৈ, ইয়াততো আমি চিনি নাপাওঁ ন, তাৰপৰা বাইজানৰ চিনাকি কোনোবা দাদা এজনলৈ অলপ ঘূৰিব আমাক। আৰু আজি আমি নাথাকোঁ, থকাকৈ আহিলে বহুত জেগা এক্সপ্ল'ৰ কৰিব পাৰিলোঁ হয়, কিন্তু আজি আমি নাথাকোঁ। 3টা কি 4টা বজাত ইয়াৰ পৰা ওলাই দিম। তো এইফালে ফাৰ্ষ্ট আহিলোঁ হোটেল, আৰু এইফালে নামি আছোঁ, মানে বাইজানৰ বাথৰুম। যোৱা লাহে লাহে। আৰু আমি হাফলং আহি পাওঁতে 11:30 হৈ গ'ল। মানে ঘৰৰ পৰা আমি দেৰিকৈ ওলাইছিলোঁ, 5:30মান ওলাইছিলোঁ, তাকে দেৰি হ'ল। আৰু যদি আমি বেলেগ ক'ৰবাত খাব যাওঁ দেৰি হৈ যাব। তাকে দাদাজনে ক'লে ইয়াত বোলে বঙালী ভাল এখন হোটেল আছে, ইয়াত বোলে ভাল খোৱা পোৱা যায়। তাকে আমি সোমালোঁ, কেইটামান ভাত খালোঁ, ভাত খাই ওলাই দিলোঁ ৱাটাৰফল চাবৰ কাৰণে। আৰু ৰাস্তাটো চাওক না, ইমান বেছি বোকা হৈ আছে। তাৰপিছত ৰাস্তাত আহি ফচি গ'লোঁ নহয়, এইফালেও যাম আৰু এইফালেও যাম, আৰু এই জামটো নাজানো কেতিয়া কি হয়। আৰু এইফালে ট্ৰাক এখন ফচি আছে, তাকে বোলো আমাৰ দেৰি হৈ যাব, আজি আকৌ ঘৰ ৰিটাৰ্ণ হ'ব লাগিব। তাৰপাছত আহি গ'লোঁ আমি হাফলং বেলেগ এটা জেগাত। তো আপোনালোকো আমাৰ লগত বিউটি আৰু ইয়াত আহি প্লেচখন চাই সঁচাকৈ জুমি বা মই মানে চবেই মানে আচৰিত হৈ গ'লোঁ। ইমান ধুনীয়া ভিউ, আপোনালোকক কি ক'ম। মোবাইলত আপোনালোকক যেনেকুৱা দেখাইছোঁ ন, ৰিয়েলত বহুত বেছি ধুনীয়া। তো আপোনালোকে যোনে যোনে আহিছে গম পায়, আৰু যোনে যোনে অহা নাই আহিবচোন, বহুত ধুনীয়া ঠাই। আমি যে টাৱাং গৈছিলোঁ, টাৱাঙতো ইমান ধুনীয়া মানে ভিউ পোৱা নাই, সঁচা যিটো মোৰ ইমানেই বেছি ভাল লাগিছে। তাৰপাছত আমি কেইটামান ফটো ল'লোঁ, আধা ঘণ্টামান ইয়াত আছিলোঁ, তাৰপাছত ইয়াৰ পৰা ওলাই দিলোঁ। মানে আমি ইমান দেৰি কৰিব নোৱাৰোঁ, যিহেতু আমি আকৌ ৰিটাৰ্ণ হ'ব লাগিব ঘৰ। তাৰপাছত আমি আহিলোঁ লেকত, আৰু এইফালে পাপু দাই যেনিবা ফটো লৈ আছে। হাফলং ৰিজৰ্টখনৰ নাম কি মই নাজানো, মই ভয় খাই গ'লোঁ। আৰু এইফালে সিহঁতে কৰি আছে ফটো শ্বুট, আৰু এইফালে মই ড্ৰেছ চেঞ্জ কৰি ল'লোঁ। আৰু এইটো চশমাটো যে মোৰ দাদাৰ হয়, পাপুদাৰ। ড্ৰেছ চেঞ্জ কৰিলোঁ, মানে মই আহোঁতে 2-3যোৰ ড্ৰেছ লৈ আহিছিলোঁ লগত কৰি। জানো ক'ৰবাত গ'লে একেযোৰ ড্ৰেছতে মানে ফটো ল'ব ভাল নালাগে, সেইটো কাৰণে 3যোৰ ড্ৰেছ আনিছোঁ। জুমিমাকো কৈছিলোঁ ড্ৰেছ চেঞ্জ কৰিবলৈ, কিন্তু বায়ে নকৰিলে। আৰু চশমাটো কেনেকুৱা লাগিছে, পাপুদাৰ হয়। আৰু এয়া মই ফটো তুলি দি আছোঁ বাইজান, পাপুদা, মাদিহা, জীয়ান।
আৰু মই ক'ৰবাত আহিলে মোৰ ফটো কোনে তোলা জানেনে আমাৰ জুমি বাই মই মানে বেলেগৰ ফটো তোলা পচন্দ নকৰোঁ জুমি বাই মানে ধুনীয়াকৈ পাৰে আমি হাফলঙৰ পৰা ওলালোঁ 1 ঘণ্টাৰ ওপৰত হৈ গ'ল এতিয়া তাৰ পৰা 3টা বজাত ওলাইছিলোঁ মানে আমি ঘৰৰ পৰা আহোঁতে কৈছিলোঁ তাৰ পৰা 3টা বজাত ওলাম একদম পূৰা 3টা বজাতে ওলালোঁ আৰু এতিয়া টাইম 4টা হৈ গ'ল আৰু এতিয়া ঘৰ যোৱাৰ টাইমত মানে ৰাস্তাৰ কাষত ইমান ধুনীয়া ধুনীয়া চব্জি লৈ বহি আছে এফালৰ মানুহে তাৰপাছত জুমি বা পাপুদা আৰু বাইজান গৈছে চব্জি ল'বৰ কাৰণে ময়ো নামিলোঁ হয় কিন্তু মানে মোৰ কৈছে জীয়ান টোপনি মাৰি আছে আৰু এইফালে মাদিখাও টোপনি মাৰি আছে আৰু ক'ৰবাত লং জাৰ্ণি কৰিলে আপোনালোকেতো জানে মোৰ এটা বেয়া আছে মাথা বিষ আৰু মোৰ মাথা বিষাই আছে আৰু আজি বুলি নহয় আজি 3 দিন ধৰি নন ষ্টপ মাথা বিষাই আছে আৰু এইফালে সময়ো পোৱা নাযায় ডক্টৰ দেখাবৰ কাৰণে তথাপিও মই এইকেইদিন সময় মিলাই ডক্টৰ দেখাম আৰু এইফালে চশমাটো মোক দিছিলে জানেনে মই চশমাটো ব্যৱহাৰ নকৰোঁ মাথা বিষটো কমিব কেনেকৈ তো যি কি নহওক মানে আগতে মানে কি হয় আজি মানে ইমান ব্লগ শ্বুট কৰিব পৰা নাই আগতে মানে ক'ৰবাত গ'লে মানে এটা মানে হেৰি আছিলে যে ব্লগ শ্বুট কৰা আজিকালি মানে সেইটো মানে হেবিটটো মানে মোৰ নাইকিয়া হৈ গৈছে তথাপি মই যিমানখিনি পাৰিছোঁ মানে বহুত দিন হৈ গ'ল ন ব্লগৰ পৰা আঁতৰি থকা তো সেইটো কাৰণে তথাপি মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ তো আশা কৰোঁ আপোনালোকে আজি ব্লগটোত বহুত বহুত মৰম দিব আৰু এইফালে বায়ে চব্জিলৈ আহি গ'ল ব'লা আৰু এইফালে বাইজনে চব্জি লৈ আছে আৰু পাপুদাই বাঙি লৈ আছে আৰু এইখিনি শ্বুট যে মই কৰা নাই জুমি বাই কৰিছিলে মানে পাপুদাই গাড়ীৰ ভিতৰৰ পৰা কৈ আছে বাঙি খাব মানে ইয়াত বহি মানুহে বাঙি খাই আছিলে যে পাপুদাৰো খাব মন গৈছে আহি ইমান আশাত বাঙিটো কিনিছে নহয় প্ৰথমে বাইজনক টেষ্ট কৰিব দিলে বাইজনে খাই কৈছে হেই ভাল লগা নাই তাৰপাছত বাইজনে মানে পেলাই দিছে পাপুদাই কি কৰিব কিনিছে জুমি বাই কৈছে খাবই লাগিব কিনিছা কি কাৰণে মানে হাঁহি কৈ আছিলে তাৰপাছত পাপুদাই অলপ খালে খাই নাই খাব নোৱাৰে পাছত ইয়াৰ লোকেল মানুহক দি দিছে আৰু চাওকচোন ইহঁতে কেনেকৈ খাই আছে ইহঁতৰ মুখ সঁচাকৈ বহুত টেষ্টি হয় আমি এতিয়া আহিলোঁ মাইবং পাৰ্কত আৰু ইয়াত বোলে 3খন পাৰ্ক আছে ৰেলৱে পাৰ্ক আৰু কিবা কিবি পাৰ্কৰ নাম কৈছিলে 3খনৰ ভিতৰত এইখন পাৰ্কে চবতছে ডাঙৰ তো ইয়াত মানে দাদা এজনক সুধিছিলোঁ যে কোনফালে যায় লোকেশ্যনটো এনেইতো গুগল মেপত আমি চাই আছোঁ তাৰপাছত মানে শ্বৰ্টকাট তাৰপিছত দাদাজনে একদম ডাইৰেক্ট লৈ আহিছে জানেনে ইয়াত আনি মোক আমাক দি থৈ গৈছে ক'লে যে এনজয় কৰক বুলি তাৰপিছত আজিৰ যুগতে এনেকুৱা ভাল মানুহ এয়া মোক অকলে থৈ জুমি বা পাপুদা বাইজান চব কোনখিনি গৈ পালে খালে মই লাহে লাহে ব্লগ শ্বুট কৰি আছোঁ যে এতিয়া দৌৰি নামিব লাগিব আৰু অকলে আছোঁ শব্দ কৰি আছে বোলো পটাপট যাওঁ আৰু এতিয়া টাইম 4:30 হৈ গ'ল আৰু আজিৰ ব্লগটোত যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৱে বুজি পাব আৰু ঢেৰ মৰম দিব আৰু ইফালে গাড়ীত বহি জুমি বাই মোক 7 আপ আৰু বুট আনি দিছিলে সিহঁতে মানে দোকানত বহি খাই আছে তাৰপাছত আমি আহি গ'লোঁ ডাইৰেক্ট নগাঁও আৰু ঢালি হোটেলত সোমালোঁ আৰু ক'ৰবাত গ'লে যে আমি ডাইৰেক্ট নগাঁও আহি ঢালি হোটেলত ভাত খাওঁ তো আজিৰ ব্লগটোত ইমানেই আছিলে আশা কৰোঁ আজিৰ ব্লগটো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব তাৰ কাৰণে ইমানেই বাই